আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বিশেষকৈ আমাৰ অংগনবাড়ী কৰ্মীসকলক লৈ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ধেমাজি জিলাৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু সেই পদক্ষেপখিনি খুব এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব আৰু সেইখিনি আপোনালোকৰ মই বিতংকৈ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি অকল আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ ফেচবুক পেজত। ইয়াত গুৰুত্বপূৰ্ণ এটা খবৰ তেখেতসকলে শ্বেয়াৰ কৰিছে। ইয়াত কৈছে যে আপোনাৰ সকলো শিশু বিকাশ নিশ্চিতকৰণৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰসমূহৰ নৱনিৰ্মাণেৰে এক সবল গ্ৰাম্য শিশু যত্ন আন্তঃগাঁথনি গঢ় দিয়াৰ সহায়ত অব্যাহত ৰাখিছে। ইয়াত উল্লেখ কৰিছে আপোনাৰ শিশুৰ সুষম বিকাশৰ নিশ্চিতকৰণৰ এটা গুৰুত্বপূৰ্ণ খবৰ তেখেতসকলে শ্বেয়াৰ কৰিছে বিশেষকৈ অংগনবাড়ী কৰ্মীসকলৰ কাৰণে। ইয়াত কৈছে আপোনাৰ শিশুৰ পুষ্টিক প্ৰাথমিক শিক্ষা মনোৰঞ্জন খেল ধেমালি আদিৰ সুবিধাৰে ভৰপূৰ এই অংগনবাড়ী কেন্দ্ৰসমূহ সুপৰিচালনাৰ এফৰ্টটি লক্ষ্য ৰাখি আজি ধেমাজি সমষ্টিৰ 376 গৰাকী অংগনবাড়ী কৰ্মীক আনুষ্ঠানিকভাৱে স্মাৰ্টফোন অৰ্পণ কৰোঁ বুলি ইয়াত উল্লেখ কৰিছে। বিশেষকৈ আমাৰ ধেমাজি জিলাৰ 376 গৰাকী অংগনবাড়ী কৰ্মীসকলক আপোনাৰ এই অংগনবাড়ী কৰ্মীসকলৰ যিখিনি আপোনাৰ শিশুৰ পুষ্টিক প্ৰাথমিক শিক্ষা মনোৰঞ্জন আদি সকলোবিলাক তথ্য আপোনাৰ সহজভাৱে কৰিব পৰাকৈ অংগনবাড়ী কৰ্মীসকলক আজি স্মাৰ্টফোন দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে আৰু আজি বিশেষকৈ ধেমাজি জিলাত 376 গৰাকী অংগনবাড়ী কৰ্মীসকলক স্মাৰ্টফোন অৰ্পণ কৰাৰ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে। খুব এটা সুন্দৰ পদক্ষেপ অসম চৰকাৰ আৰু সেয়া খুব এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব। অংগনবাড়ী কৰ্মীসকলে সেই আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে তেখেতসকলৰ তথ্যখিনি আপোনাৰ সহজভাৱে তেখেতসকলে দাখিল কৰিব পাৰিব বা তাত আপোনাৰ আবদ্ধ কৰি ৰাখিব পাৰিব। খুব এটা সুন্দৰ ব্যৱস্থা অসম চৰকাৰে কৰিছে আৰু প্ৰতিগৰাকী অংগনবাড়ী কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, জয় আইকম।